নমস্কাৰ, আজি হৈছে 10 ডিচেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। দেশৰ আন ৰাজ্যত SIRৰ বিপৰীতে অসমতহে SR কিয়? নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰক জবাবদিহি এইবাৰ উচ্চতম ন্যায়ালয়ৰ। নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ আৰু SIR হ'লে কি অসুবিধা আছে চৰকাৰৰ বুলি প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে। আৰু 16 ডিচেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বিচাৰপীঠত হ'ব শুনানি আৰু জ্যেষ্ঠ অধিবক্তা মৃণাল কুমাৰ চৌধুৰীৰ লেখ আবেদনৰ শুনানি। অসমত সৰ্বাধিক অনুপ্ৰৱেশকাৰী থকাৰ পিছতো কিয় SIR নহয় বুলি প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে। আৰু দেশৰ আন ৰাজ্যত SIRৰ বিপৰীতে অসমতহে SR কিয় বুলি এক ডাঙৰ প্ৰশ্ন। আৰু নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ। নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ। ব্ৰেকিং নিউজ। 16 ডিচেম্বৰত মধ্য অসমৰ 8টা স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। মধ্য অসমত আকৌ চলিব বুলডোজাৰ একশ্যন। একেলগে 8টাকৈ স্থানত উচ্ছেদ চলাব জিলা প্ৰশাসনে। আৰু চৰকাৰী ভূমি বেদখলকাৰীক কোনো কাৰণতেই ৰেহাই দিয়া নহ'ব। ধিং ৰাজচক্ৰৰ 8টাকৈ স্থানত চলিব বৃহৎ উচ্ছেদ। আৰু ধিঙৰ চালনাবৰী, ভেৰভেৰি বিল আৰু টুকটুকি, আহোম গাঁও, কটকগুৰি, লগতে ৰৌমাৰী বিল, মইৰাধচ আৰু মাগুৰমাৰী বিলত চলিব উচ্ছেদ অভিযান। আৰু উচ্ছেদৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। চৰকাৰী ভূমিত পুখুৰী খান্দি জনজীৱন বিপন্ন কৰিছিল বেদখলকাৰীয়ে। আৰু মধ্য অসমত এইবাৰ আকৌ চলিব প্ৰশাসনৰ বুলডোজাৰ একশ্যন। একেলগে 8টাকৈ স্থানত উচ্ছেদ চলাব জিলা প্ৰশাসনে আৰু মধ্য অসমত আকৌ চলিব বুলডোজাৰ একশ্যন। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ সদনৰ মজিয়াত গৰজি উঠিল ৰাহুল গান্ধী। ভোট চোৰতকৈ ডাঙৰ দেশদ্ৰোহ আৰু নাই। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে। ভোট চুৰিক লৈ সদনত গৰজি উঠিল ৰাহুল গান্ধী। আটাইতকৈ ডাঙৰ দেশ বিৰোধী কামটোৱে হৈছে ভোট চুৰি। বিজেপি আৰু নিৰ্বাচন আয়োগক আক্ৰমণ এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। ভোট চুৰি কৰি ভাৰতক ধ্বংস কৰিছে বিজেপি চৰকাৰখনে। ৰাষ্ট্ৰবিৰোধী কাম কৰি আছে বিজেপি আৰু নিৰ্বাচন আয়োগে। ভাৰতৰ বিচাৰ আৰু আধুনিক ভাৰতক নষ্ট কৰিছে ভোট চুৰিয়ে। আৰু ভোট চুৰতকৈ ডাঙৰ দেশদ্ৰোহ আৰু নাই। এনেদৰে এতিয়া এক বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীৰ। আৰু ভোট চুৰিক লৈ সদনত গৰজি উঠিল ৰাহুল গান্ধী। আটাইতকৈ ডাঙৰ দেশ বিৰোধী কামটোৱে হৈছে ভোট চুৰি, যি বিজেপি চৰকাৰে কৰিছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে আহিছে টকা। অজ্ঞাত ব্যক্তিয়ে দিলে 80 কোটিৰ বৰঙণি। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে আহিছে এতিয়া টকা। হিয়া উজাৰি টকা দিছে মুছলমান লোকসকলে। টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছে কেইবাটাও মেচিন। আৰু বিধায়ক হুমায়ুন কবিৰৰ ফেচবুক লাইভৰ পাছতেই হতচকিত হৈছে সকলো। বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোনো অজ্ঞাত ব্যক্তিয়ে দিলে 80 কোটি টকা। আৰু অনলাইন মাধ্যমেৰেও এই পৰ্যন্ত উঠিছে 93 লাখ টকা। 6 ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। আৰু পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদটো। বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে এতিয়া আহিছে টকা। আৰু হিয়া উজাৰি টকা দিছে মুছলমান লোকসকলে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি জৰুৰী খবৰ। ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি। স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ, বিয়োগ ব্যক্তিৰ নামকৰ্তন ইত্যাদি কাম আৰম্ভ। আৰু নতুন অন্তৰ্ভুক্তি আৰু নাম কণ্টিনিউ কৰি ৰখাৰ বাবে কি নথিপত্ৰ লাগিব চাই লওক আজিৰ এই প্ৰতিবেদনত। এক ডাঙৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। ঘৰে ঘৰে গৈছে বুথ লেভেল অফিচাৰ। 18 বছৰ সম্পূৰ্ণ হোৱাসকল সাজু হওক অন্তৰ্ভুক্তিৰ বাবে। আপোনাৰ নাম কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব আপুনি? ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি
ভুৱা ব্যক্তিৰ নাম কৰ্তন মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম ইতিমধ্যে আৰম্ভ হৈছে ভুৱা ব্যক্তিৰ নাম কৰ্তন আৰু মৃত ব্যক্তিৰ নাম কৰ্তন আপুনি কৰিব পাৰিব আপোনাৰ সন্তানৰ 18 বছৰ যদি হৈছে তেন্তে এইবাৰ অন্তৰ্ভুক্তি হ'ব ভোটাৰ তালিকাত গতিকে পলম নকৰিব শীঘ্ৰে আপুনি ভোটাৰ তালিকাত আপোনাৰ সন্তানৰ নাম অন্তৰ্ভুক্তি কৰাই ল'ব কি নথিপত্ৰ লাগিব সেয়াও জনাই যাম গতিকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকিব BLOA দিব ফৰ্ম 6 আৰু আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব সেই ফৰ্মখন আপোনাক BLOA দিব এখন ফৰ্ম যি ফৰ্মখনৰ নাম হৈছে ফৰ্ম 6 আৰু আপুনি সেই ফৰ্ম 6 শুদ্ধকৈ পূৰণ কৰিব লাগিব 1 নম্বৰ আপোনাৰ প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণ পত্ৰ 2 নম্বৰ প্ৰয়োজন হ'ব স্থায়ী ঠিকনাৰ প্ৰমাণ 3 নম্বৰ প্ৰয়োজন হ'ব অভিভাৱকৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন আৰু 4 নম্বৰ প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজ ফটো আৰু এই সকলোবোৰ নথি ফৰ্ম 6 ৰ লগত একেলগে গাঁঠি দিব লাগিব আৰু ডিভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ভোটাৰৰ SR প্ৰক্ৰিয়া আৰু কিবা দাবী ওজৰ আপত্তি থাকিলে এই সময়খিনিতে আপুনি BLOক দিব লাগিব অভিযোগ গতিকে আপোনালোকে যদি কিবা শুধৰণি কৰিব বিচাৰে তেন্তে শীঘ্ৰে কৰক নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগৰ আৰু 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে আৰু 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব আৰু 1 জানুৱাৰী 2026 লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব আৰু অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ 3,25,234 গৰাকীৰ একাউণ্টত সোমাল চৰকাৰী ঘৰৰ ধন নতুনকৈ প্ৰায় 30 লাখ লোকে পাব চৰকাৰী ঘৰ আৰু আপুনি এতিয়াই কৰক জিঅ' টেগিং এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আপুনি চৰকাৰী ঘৰৰ ধন পালেনে জনাওক আমাৰ কমেণ্ট বক্সত 3,25,234 গৰাকীৰ একাউণ্টত সোমাল চৰকাৰী ঘৰৰ ধন আৰু বকৰ পৰা মুখ্যমন্ত্ৰীয়ে টিপিলে বুটাম নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং আৰু ঘৰ নোপোৱা সকলোৱে পাব এতিয়া চৰকাৰী পকী ঘৰ আৰু আপুনিও কৰক জিঅ' টেগিং গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা আৰু প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা গাঁও সভাত থাকিলেই আপুনিও পাব চৰকাৰী পকী ঘৰ আৰু কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা মুখ্যমন্ত্ৰীয়ে কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা জুবিন গাৰ্গ ঘটনাৰে জড়িতৰ ফাদিল খবৰ ৰহস্য কোন জড়িত হৈ আছে জুবিন গাৰ্গৰ সেই ঘটনাত এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ আৰু মাত্ৰ 3টা দিন জুবিন গাৰ্গ ঘটনাৰে জড়িতৰ ফাদিল খবৰ ৰহস্য 12 ডিচেম্বৰত দাখিল কৰা হ'ব চাৰ্জশ্বিট আৰু চাৰ্জশ্বিটত আছে বহুত ডাঙৰ তথ্য প্ৰায় সম্পূৰ্ণ দিশত আগবাঢ়িছে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া তদন্তৰ সময়ত 7জন লোকক কৰা হৈছিল গ্ৰেপ্তাৰ আৰু 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে সদ্যহতে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু এই ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গৰ লগতে অমৃতপ্ৰভা মহন্ত আৰু 2 দেহৰক্ষী আৰু মাত্ৰ 3টা দিন আৰু 3টা দিনৰ পিছতেই দাখিল কৰা হ'ব জুবিন গাৰ্গৰ সেই ৰহস্যজনৰ মৃত্যুৰ সেই ঘটনাৰ বিশেষ চাৰ্জশ্বিট আৰু জুবিন গাৰ্গ ঘটনাৰে জড়িতৰ ফাদিল খবৰ সকলো ৰহস্য 12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ চাৰ্জশ্বিট আৰু চাৰ্জশ্বিটত আছে বহুত ডাঙৰ তথ্য